নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 5 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ। আজিৰ দিনটোৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। তিনিটা পলিচিত জীয়াই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। 1 হিন্দু মুছলমান, 2 হিতাধিকাৰী, 3 ভূমি পূজা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ পুনৰ কেইবাটাও আক্ৰমণাত্মক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ভূপেন বৰাৰ। তিনিটা পলিচিত জীয়াই আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। তিনিটা পলিচিক লৈ কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। 1 নম্বৰ পলিচি হ'ল হিন্দু মুছলমানৰ পলিচি। 2 নম্বৰ পলিচি হ'ল হিতাধিকাৰী সৃষ্টি ৰাজ্যত। 3 নম্বৰ পলিচি হ'ল অসমখন দেশৰ ভিতৰত 5 নম্বৰ উন্নত ৰাজ্য হ'ব বুলি ভূমি পূজা কৰা। হিমন্ত চৰকাৰৰ পলিচিত নাই যুৱ প্ৰজন্ম। তিনিটা পলিচিৰ পৰা মুক্তি বিচাৰিছে অসমৰ জনতাই। আমি বাগান বিক্ৰী নকৰোঁ, আমি বাগান শক্তিশালী কৰিম। দেৱালীয়া বাগান বিক্ৰী কৰা হয় বিজেপি নেতাক। এয়াই ভূমিপুত্ৰৰ বিৰোধী মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। লগতে ভূপেন বৰাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। ক্ষমতাৰ ৰাগিত মতলীয়া হৈ নিজকে বলীয়া কুকুৰ বুলি ক'বলৈ কুণ্ঠাবোধ নকৰিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই নিজকে বলীয়া কুকুৰৰ সৈতে তুলনা কৰাটো সমগ্ৰ জাতীয় সত্তাৰ বাবে অপমান। ৰাজ্যৰ প্ৰতিখন হাস্পতালত স্বাস্থ্য বিভাগে বলীয়া কুকুৰে কামুৰিলে কি বেজি ল'ব সেয়া উপলব্ধ। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ধমকি দিবলৈ চেষ্টা নকৰিব। এইখন যুঁজ হ'ব দুৰ্নীতি শিপাই পোখাই উভালিম। সাজু থাকক হিমন্ত বিশ্ব শৰ্মা। আমি প্ৰত্যেকটো দুৰ্নীতিৰ বিন্দু পৰ্যন্ত যাম, হাৰি যাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে, ভয় কৰে কেৱল অসমৰ জনতাক। বলীয়া কুকুৰে কামুৰি বেজি চৰকাৰে উপলব্ধ নকৰিলে কংগ্ৰেছে নিজেই গোটাই ল'ব। হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। দিবলৈ চোৱা আন এটা পলিটিকেল ব্ৰেকিং নিউজ। পৰিয়ালৰ পৰিচয়েই যাৰ একমাত্ৰ পৰিচয়, তেওঁ কেতিয়াও সূৰ্যৰ পোহৰ হ'ব নোৱাৰে। পুনৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লৈ কেইবাটাও আক্ৰমণাত্মক মন্তব্য কৰিছে। গৌৰৱ গগৈক লৈ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ। পৰিয়ালৰ একমাত্ৰ পৰিচয় গৌৰৱ গগৈৰ, তাৰ বাহিৰে একোৱেই নাই। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰিয়ালৰ পৰিচয় যাৰ একমাত্ৰ পৰিচয়, তেওঁ কেতিয়াও সূৰ্যৰ পোহৰ হ'ব নোৱাৰে। তেওঁ সদায়ে আকাশৰ ডাৱৰ হৈ থাকিব। সূৰ্যৰ পোহৰে তাক পৰাস্ত কৰিব। যোৰহাটৰ সাংসদজনক যোৰহাটত যিমান দেখে তাতকৈ বেছি প্ৰাক্তন সাংসদজনক দেখিব লাগিব যোৰহাটবাসীয়ে। নিৰ্বাচনত যেতিয়া প্ৰথমবাৰ পৰাস্ত হয় তাৰ পিছত আৰু কেতিয়াও পৰাস্ত হ'বলগীয়া নহয়। মানুহে ভোট নিদিলে বুলি যদি কাম নকৰোঁ সেয়া ৰাজনীতিকৰ পৰিচয় নহয়। পৰাজয় আৰু জয়ে বিজেপিক প্ৰভাৱ নেপেলায় কেতিয়াও। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য পৰাজয়ে আমাক সাহস দিয়ে, শক্তি দিয়ে পৰৱৰ্তী সময়ত জিকিবলৈ। 2024 যোৰহাটৰ পৰাজয় 2029 চনত আমি পুতক তুলিম। যোৰহাট আমাৰ আছিল, আমাৰেই থাকিব। এই সংকল্পৰে আমি আগবাঢ়ি যাব লাগিব। যিয়ে কাম কৰা নাই, যাৰ কাম কৰাৰ সাহস নাই, সি কেতিয়াও সূৰ্যৰ পোহৰ হ'ব নোৱাৰে। গৌৰৱ গগৈৰ নাম নোলোৱাকৈ আগ্ৰাসী ৰূপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে আকৌ সাম্প্ৰদায়িক মেৰু বিভাজনৰ চেষ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ ৰাজনীতি মুখ্যমন্ত্ৰীগৰাকীৰ। হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয় হ'বলৈ মুখ্যমন্ত্ৰীৰ অনুমোদন লাগিব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। এটা বিশেষ সম্প্ৰদায়ৰ অসমীয়াৰ হাতৰ পৰা মাটি কাঢ়ি লোৱা বুলি দাবী মুখ্যমন্ত্ৰীগৰাকীৰ। গোৱালপাৰা জিলাত বিশেষ সম্প্ৰদায়ৰ হাতলৈ মাটি যোৱাত বাধা দিবলৈ বিশেষ আইন আনিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। গোৱালপাৰাত অসমীয়াক বিশেষ সম্প্ৰদায়ক মাটি বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লাভ জেহাদক লৈও কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
শৰ্মাৰ মন্তব্য বিশেষ আইনৰ জৰিয়তে লাভ জেহাদৰ অভিযুক্তক আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ 2026 নিৰ্বাচনৰ পূৰ্বে আকৌ সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো পৰৱৰ্তী খবৰ ভাৰতীয় সেনা ব্যৱহাৰৰ বাবে সুৰক্ষিত অযোধ্যা বাফাৰ জনৰ মাটি ক্ৰয় আদানী ৰামদেৱ ৰবি শংকৰৰ হৰজু নৈৰ পাৰৰ মাজা জমতাৰাত 1.4 হেক্টৰ ভূমি ক্ৰয় বিজেপি বিধায়ক CP শুক্লাৰ ফাৰ্মৰ পৰা এই ভূমি ক্ৰয় আদানী গোটৰ সহযোগী কোম্পানীৰ 2022 চনৰ ফেব্ৰুৱাৰীত মাজা জনতাৰাতে 5.3 হেক্টৰ ভূমি ক্ৰয় কৰিছিল 2023 চনৰ জুলাইত ৰামদেৱৰ ট্ৰাষ্টাৰে জড়িত জয়দীপ আৰ্যই ক্ৰয় কৰিছিল 3 হেক্টৰ ভূমি সেনাৰ অনুশীলন থলীৰ দাঁতিকাষৰীয়া অঞ্চল হৈছে মাজা জমতাৰা চৰকাৰে মাজা জমতাৰাত নিষিদ্ধ ঘোষণা কৰিছিল কোনো বাণিজ্যিক কাৰ্যকলাপ মাটি ক্ৰয়ৰ পাছতে বিক্ৰী হোৱা 2211 হেক্টৰ ভূমিক বাৰণ কৰে ৰাজ্যপালে দিবলৈছো আন এটা ব্ৰেকিং নিউজ শংকিত বিজেপি এইবাৰ জাতি লোকপিয়লৰ পক্ষত থিয় দিছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অনুপ্ৰিয়া পেটেলে উল্লেখ কৰে জাতি জনগণনাৰ প্ৰয়োজনীয়তাৰ কথা দেশত হাজাৰ বছৰৰ পৰা থকা জাতি জনজাতিৰ সঠিক হিচাপ জানিব নালাগে নেকি বুলি প্ৰশ্ন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সমান অংশীদাৰিত্বৰ বাবে জাতিৰ জনগণনাই একমাত্ৰ উপায় বুলি উল্লেখ অনুপ্ৰিয়া পেটেলৰ বিজেপিৰ সহযোগী আপনা দলৰ মুৰব্বী তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰ ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেল কৰ্মক্ষেত্ৰত ঠিকাভিত্তিকভাৱে বাহিৰৰ পৰা কৰ্মী যোগান ধৰাৰো বিৰোধিতা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাহিৰৰ পৰা কৰ্মী যোগানে সংৰক্ষিত লোকৰ অধিকাৰত হাত দিয়া বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ এইবাৰ বিজেপিৰ বিৰুদ্ধে খুদ বিজেপিৰ মন্ত্ৰী জাতি লোকপিয়লৰ পক্ষত থিয় দিছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে বিজেপিৰ বিৰুদ্ধে এই মন্ত্ৰীগৰাকী থিয় দিছে এতিয়া দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ঘৰত কি বস্তু থাকিলে নাপাব আপুনি ৰেচন কাৰ্ড এইসমূহ বস্তু যদি আপোনাৰ ঘৰত আছে তেন্তে আপুনি বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা কোনে ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন ঘৰত কি বস্তু থাকিলে আবেদনকাৰীয়ে নাপাব ৰেচন কাৰ্ডৰ সুবিধা ৰেচন কাৰ্ড লাভৰ বাবে নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হলে নাপাব ৰেচন কাৰ্ড ঘৰত 4 চকীয়া বাহন থাকিলে বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা কোনো পৰিয়ালত খেতি কৰিবলৈ ট্ৰেক্টৰ থাকিলেও নাপাব ৰেচন কাৰ্ড ঘৰত ফ্ৰিজ বা AC থাকিলেও আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ডৰ বাবে পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰি থাকে তেন্তে নাপাব ৰেচনৰ সুবিধা আপুনি গ্ৰামাঞ্চলৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখৰ তলৰ হ'ব লাগিব আবেদন কৰাৰ বাবে চহৰত বাস কৰা পৰিয়ালৰ বাৰ্ষিক আয় 3 লাখতকৈ কম হোৱাটো প্ৰয়োজনীয় বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাতকৈ যদি বেছি হয় বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা বছৰি আয়কৰ দাখিল কৰা সকল অযোগ্য হ'ব ৰেচন কাৰ্ডৰ বাবে কাৰোবাৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে যোগ্যতাৰ মাপকাঠি পূৰণ নোহোৱাকৈ ৰেচনৰ সুবিধা লোৱাটো এক প্ৰকাৰ অপৰাধ তেনে ক্ষেত্ৰত খাদ্য বিভাগৰ কাৰ্যালয়ত গৈ নিজেই জমা দিয়ক ৰেচন কাৰ্ড পৰৱৰ্তী খবৰ প্ৰতিমাহে হাজাৰ মহিলাসকললৈ চৰকাৰে দিব 4,000কৈ টকা মহিলাসকলৰ বাবে ভাল খবৰ কিয়নো প্ৰতিমাহে মহিলাক 4,000 টকা প্ৰদানৰ ঘোষণা চৰকাৰৰ লাখ মহিলালৈ বৃহৎ আৰ্থিক সাহায্য ঘোষণা কৰিলে চৰকাৰে লাখ মহিলাৰ বাবে নতুন আঁচনি ঘোষণা ৰাজ্য চৰকাৰৰ সামাজিক সুৰক্ষা আঁচনিৰ অধীনত মহিলাই লাভ কৰিব এই আৰ্থিক সাহায্য চৰকাৰৰ পৰা বিধৱা আৰু বিবাহ বিচ্ছেদিত মহিলাই লাভ কৰিব চৰকাৰৰ 4,000 টকা বিহাৰৰ নীতিশ কুমাৰ চৰকাৰে প্ৰতিমাহে 4,000কৈ টকা প্ৰদান কৰিব বিহাৰৰ প্ৰতিগৰাকী বিধৱা বিবাহ বিচ্ছেদিত মহিলাই লাভ কৰিব এই ধন নীতিশ কুমাৰৰ চৰকাৰৰ পৰা পিতৃ-মাতৃক হেৰুওৱা সন্তানেও লাভ কৰিব চৰকাৰৰ এই 4,000 টকা প্ৰতিমাহে মহিলাক 4,000 টকাকৈ প্ৰদানৰ ঘোষণা নীতিশ কুমাৰৰ চৰকাৰৰ দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ কংগ্ৰেছমুখী বিজেপি নেতা কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন বিধায়ক দিলীপ মৰাণে কংগ্ৰেছৰ শক্তি বৃদ্ধি কংগ্ৰেছলৈ গমন এজনৰ পাছত আনজন বিজেপি বিধায়কৰ
অশোক শৰ্মাৰ পাছত প্ৰাক্তন বিধায়ক দিলীপ মৰাণে যোগদান কৰিব কংগ্ৰেছ দলত এপিচিচিৰ সভাপতি ভূপেন বৰাক সাক্ষাৎ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণৰ ভূপেন বৰাৰ বাসগৃহত বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ 9 আগষ্টত কংগ্ৰেছত যোগদানৰ পূৰ্ণ সম্ভাৱনা আছে দিলীপ মৰাণৰ অশোক শৰ্মাৰ বাটেৰেই বাট বুলিলে ডুমডুমাৰ প্ৰাক্তন বিজেপি এমএলএ গৰাকী বিজেপিৰ প্ৰতি মুখ ভংগ হৈ এজনৰ পাছত আন এজন প্ৰাক্তন বিজেপি বিধায়কৰ দল ত্যাগ কংগ্ৰেছলৈ গমন এজনৰ পাছত আন এজন বিজেপি এমএলএৰ দিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বিগ ব্ৰেকিং নিউজ কিয়নো দেশ এৰি পলাল শেখ হাছিনা বাংলাদেশত জৰুৰী বাংলাদেশৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে আৰু এবাৰ প্ৰধানমন্ত্ৰীগৰাকী বাংলাদেশ এৰি পলাইছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগ সেনাৰ হেলিকপ্টাৰে ভগ্নীৰ সৈতে দেশ এৰি পলায়ন হাছিনাৰ ঢাকা পেলেচ এৰি পলায়ন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ হিংসাত্মক ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত দেওবাৰে নিহত হয় শতাধিক প্ৰতিবাদকাৰী তাৰ পিছতে অধিক পৰিস্থিতি ভয়ংকৰ হৈ পৰে ৰাষ্ট্ৰপতিৰ হাতত শেখ হাছিনাই পদত্যাগ পত্ৰ প্ৰদান কৰাৰ খবৰ আহি পৰিছে ভাৰতৰ দিশে হেলিকপ্টাৰ উৰণৰ সম্ভাৱনা শেখ হাছিনাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগ বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ বাবে এই পদত্যাগ সেনাৰ হেলিকপ্টাৰেৰে ভগ্নীৰ সৈতে দেশ এৰি পলায়ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ ঢাকা পেলেচ এৰি পলায়ন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ